रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি উপনীত হৈছোঁ 223 নং খণ্ডত। গতিকে ইনশাআল্লাহ আহক আমি আৰম্ভ কৰোঁ আমাৰ এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 223 নং খণ্ডটি কোরআন মজিদৰ 12 নং সূৰা ইউসুফৰ 50 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وقال المالك ائتوني به فلما جاءه الرسول قال ارجع إلى ربك فاسأله ما بال النسوات التي قطعن أيديهن إن ربي بقيدهن عالمون। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ কাছাছৰ প্ৰসংগত আহি আমি দেখা পালোঁ যে দেশৰ ৰজাই এটি সপোন দেখা পাইছিল। সপোনটো আছিল এনেধৰণৰ যে 7টা হৃষ্টপুষ্ট গৰুক 7জনী লেৰেলি গায়ে ভক্ষণ কৰিছে আৰু 7টি সজীৱ শস্যকণা আৰু বাকীবোৰ শুকান শস্যকণা। গতিকে এই সপোন সন্দৰ্ভত ৰজাই তেখেতৰ মন্ত্ৰী পৰিষদক পৰা জানিব বিচাৰিলে যে এই সপোনৰ তাউইল প্ৰকৃততে কি, ইয়াৰ তাৎপৰ্য কি। তেখেতৰ এই আহ্বান শুনি মন্ত্ৰী পৰিষদৰ সদস্যসকলে কৈছিল যে এইটো এটা খেলি মেলি ধৰণৰ সপোন, গতিকে এনেধৰণৰ সপোনৰ প্ৰকৃততে আমি কোনো তাৎপৰ্য নাজানো। ঠিক সেই সময়তে ৰজাৰ মদ পৰিৱেশন কৰি থকা ব্যক্তিজনো যিহেতু তাত উপস্থিত আছিল, যিজন ব্যক্তি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল। সেই ব্যক্তিজনে ৰজাৰ এই আহ্বান শুনি তেখেতে ক'লে যে মোক পঠাই দিয়া হওক কাৰাগাৰলৈ, মই আপোনালোকক আহি এই সপোনৰ তাৎপৰ্য মই আপোনালোকক বুজাই দিম। গতিকে সেই ব্যক্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰা গ'ল। কাৰাগাৰত গৈ ব্যক্তিজনে ইউসুফ আলাইহিছ সালামৰ আগত এই সপোন সন্দৰ্ভত ব্যক্ত কৰিলে আৰু তাৰ তাউইল জানিব বিচাৰিল। তেতিয়া ইউসুফ আলাইহিছ সালামে সপোনৰ তত্ত্ব মানুহজনৰ আগত এনেধৰণে বৰ্ণনা কৰিছিল যে 7টা বৰ্ষ স্বাভাৱিকভাৱে যথেষ্ট শস্য দেশত উৎপাদন হ'ব। গতিকে তেখেতে ক'লে মানুহজনক যে এই 7টা বৰ্ষত তোমালোকে কি কৰিবা, তোমালোকৰ শস্যসমূহ সঞ্চয় কৰি ৰাখিবা ঠাৰিৰ সৈতে, আৰু যদিও তাৰ পৰা কিছু কিছু অংশ তোমালোকে খাবা, যিহেতু পৰৱৰ্তী 7টা বৰ্ষ খুব কঠিন বৰ্ষ আহিব য'ত খৰাং হ'ব, শস্যৰ উৎপাদন নহ'ব, আৰু সেই সময়ত তোমালোকে সঞ্চয় কৰি থোৱা তোমালোকৰ খাদ্য শস্যৰ পৰা সেই কঠিন বৰ্ষকেইটাত পৰৱৰ্তী 7টা বৰ্ষত তোমালোকে তাৰ পৰা খাবা। তাৰ পাছৰ বৰ্ষটো এনে হ'ব যিটো বৰ্ষত যথেষ্ট পৰিমাণৰ বৰষুণ বৰ্ষিত হ'ব, অৰ্থাৎ দেশত যথেষ্ট পৰিমাণৰ শস্য উৎপাদন হ'ব সেই বৰ্ষটোত, আৰু সেই উৎপাদনৰ এনে পৰ্যায়লৈ যাব যে ফল মূলসমূহ চেপি তাৰ পৰা ৰস খাব পৰা এটা অৱস্থা আল্লাহে আনিব। গতিকে ইউসুফ আলাইহিছ সালামৰ পৰা সপোনৰ এই তত্ত্ব জানি লৈ তেখেত আহি এই মদ পৰিৱেশন কৰা ব্যক্তিজন আহি মন্ত্ৰী পৰিষদক তথা ৰজাক এই বিষয়ে জনালে সপোনৰ মূল তত্ত্ব। এই আছিল বিগত খণ্ডটিলৈকে কাছাছৰ অংশ। গতিকে আহক ইনশাআল্লাহ পৰৱৰ্তী 50 নং আয়াতত সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি মহান আল্লাহে কি কৈছে আমি চাওঁ। ইয়াত কৈছে
ৱাকাল আল মালিকু, যেতিয়া তেখেতে ইউচুফ আলাইহিছালামৰ পৰা সপোনৰ তত্ত্ব জানি লৈ আহি মন্ত্ৰী তথা মন্ত্ৰী পৰিষদৰ আগত ব্যক্ত কৰিলে, আৰু এই সপোনৰ তত্ত্ব ৰজাই যেতিয়া শুনিলে, শুনাৰ পিছত ৰজাই কৈছে ৱাকাল আল মালিকু, আৰু তেতিয়া ৰজাই কৈছিল ইতুনি বিহি, যে মোৰ ওচৰলৈ তেখেতক লৈ আনা। অৰ্থাৎ ইউচুফ আলাইহিছালামক বিষয়ে ক'লে যে মোৰ ওচৰলৈ তেখেতক লৈ আনা, ইতুনি বিহি। ফালাম্মা, তাৰ পাছত যেতিয়া যা আহু, তেওঁৰ ওচৰলৈ আহিল, আৰু ৰাছুলু, সেই বাৰ্তাবাহক, কলা, তেতিয়া ইউচুফ আলাইহিছালামে কৈছিল আৰু ইৰজি ইলা ৰাব্বিকা, যে তুমি ঘূৰি যোৱা তোমাৰ মালিকৰ ওচৰলৈ, অৰ্থাৎ তোমাৰ ৰজাৰ ওচৰলৈ তুমি ঘূৰি যোৱা। ফাছ আল হু, আৰু তেখেতক প্ৰশ্ন কৰা, হুদা, মা বালু নিসৱাতি, যে সেই মহিলাসকলৰ সন্দৰ্ভত বিষয়টো কি হ'ল। আল্লাতি কাত্তানা আইদিয়াহুন্না, আল্লাতি, যিসকল মহিলাই কাত্তানা আইদিয়াহুন্না, সিহঁতৰ হাতসমূহ যে কাটি দিছিল, সেই মহিলাৰ সন্দৰ্ভত তুমি সোধা যে সিহঁতৰ কি হ'ল। ইন্না ৰাব্বি, ইউচুফ আলাইহিছালামে কৈছে যে ইন্না ৰাব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, বিকাইদিহিন্না আলিমুন, বিকাইদিহিন্না, সেই মহিলাসকলৰ চক্ৰান্ত সন্দৰ্ভত আলিমুন, ভাল ধৰণে জানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই 50 নং আয়াতত আমি এটি দিশ যথেষ্ট গুৰুত্ব সহকাৰে আমি চোৱাৰ প্ৰয়োজন আছে। বিষয়টো হৈছে, ইয়াত কৈছে যে ৱাকাল আল মালিকু, এই কথাখিনি শুনি ৰজাই কৈছিল ইতুনি বিহি, যে তেখেতক মোৰ ওচৰলৈ লৈ আহা। ফালাম্মা, তাৰ পাছত যেতিয়া যা আহু, হু দি ইউচুফ আলাইহিছালামক বুজাইছে, তাৰ পাছত যেতিয়া তেওঁৰ ওচৰলৈ আহিল, আৰু ৰাছুলু, প্ৰিয় দৰ্শকবৃন্দ, ৰচুল শব্দৰ ব্যৱহাৰ আল্লাহে ক'ত কৰিছে আৰু কি অৰ্থত কৰিছে, এই দিশটোৰ প্ৰতি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু ৰাছুল, এই ৰচুল সেই ব্যক্তিক কৈছে যি ব্যক্তিৰ কাম হৈছে তেখেতৰ ৰজাক মদ পৰিৱেশন কৰি থাকে, তেখেতৰ কৰ্ম। গতিকে মদ পৰিৱেশন কৰি থকা ব্যক্তিজনক আল্লাহৰ ভাষাত এই কিতাপত ৰাছুল বুলি কৈছে। গতিকে বিষয়টো ভাল ধৰণে আমি চিন্তা কৰোঁ আহক। আমি সদায় কৈ আহিছোঁ, এই ৰাছুল শব্দৰ অৰ্থ আমি যিহেতু কৰি আহিছোঁ বাৰ্তা বাহক। এই বিশেষ ব্যক্তিজনে, যিজনে ৰজাৰ মদ পৰিৱেশন কৰে, তেখেতে সেই সপোনৰ বাৰ্তা ইউচুফ আলাইহিছালামৰ পৰা ৰজা তথা মন্ত্ৰী পৰিষদলৈ লৈ আহিছিল। তাৰ পাছত ৰজাই যেতিয়া ক'লে যে তেখেতক মোৰ ওচৰলৈ লৈ আহা, এই বাৰ্তা দিবৰ বাবে তেওঁ পুনৰ ইউচুফ আলাইহিছালামৰ ওচৰলৈ গৈছিল। এতিয়া মূল কথা হ'ল ৰাছুল। আমি সাধাৰণভাৱে ৰাছুল শব্দটো শুনাৰ লগে লগে আমাৰ এনে এক অৱস্থালৈ আমি গুচি যাওঁ। প্ৰকৃততে চাওঁ আহক, ৰাছুল হৈছে আৰবীৰ এটা শব্দ, যাৰ অৰ্থ হৈছে যি বাৰ্তা বহন কৰে। ইয়াত মদ পৰিৱেশন কৰি থকা ব্যক্তিজনক আল্লাহৰ ভাষাত, আল্লাহৰ কিতাপত ৰাছুল বুলি অভিহিত কৰিছে। গতিকে ইয়াতো যদি আমি আমাৰ চিন্তা চৰ্চা, আমাৰ বুজ যদি আমি সলনি কৰিব নোৱাৰোঁ, তেন্তে হয়তো ইয়াতকৈ আৰু অধিক উদাহৰণ কোৰাণ মজিদত খুব কম
পোৱা যাব। দুই এটা পাম আৰু ইনশাআল্লাহ যথাসময়ত আমি পুনৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। গতিকে ৰাছুল আমি সদায় কৈ আহিছোঁ, ৰাছুলুল্লাহ হৈছে আল্লাহৰ বাৰ্তাবাহক। তেখেতৰ একমাত্ৰ কাম হৈছে আল্লাহে যি বাৰ্তা তেখেতৰ কলবত দিছে সেই বাৰ্তা তেখেতে মানুহৰ আগত প্ৰচাৰ কৰি দিয়া। আৰু এই বাৰ্তাৰ মাজত নিশ্চিতভাৱে থাকিব সুসংবাদ আৰু সতৰ্কবাণী। যিমানসমূহ বাৰ্তা আহিছে, যিমানসমূহ আদেশ নিষেধ আহিছে, সেই গোটেই আদেশ নিষেধসমূহ এই বাৰ্তাবাহকৰ নিজৰ চৰিত্ৰত তেখেতে প্ৰকাশ কৰাই দেখুৱাইছিল মানুহৰ মাজত। উদাহৰণস্বৰূপে আল্লাহৰ আদেশ মিছা কথা নকবা, আনক সমালোচনা নকৰিবা, জোখ মাফত হেৰফেৰ নকৰিবা ইত্যাদি ইত্যাদি অসংখ্য আদেশ কোৰাণ মজিদত মহান আল্লাহে সমগ্ৰ মানৱ জাতিৰ বাবে দিছে। আৰু সেই মানুহৰ মাজতে এজন সাধাৰণ মানুহক আল্লাহে মনোনীত কৰি লৈছে তেখেতৰ বাৰ্তা দিয়াৰ বাবে। আৰু সেই বাৰ্তা দায়িত্ব দিছে যে তুমি মানুহৰ মাজত প্ৰচাৰ কৰা। যদি তুমি প্ৰচাৰ নকৰা, আল্লাহে কৈছে সূৰা মাইদাত, তুমি জানি ৰাখিবা তুমি তোমাৰ এই ৰিচালতৰ দায়িত্ব পূৰ্ণ নকৰিলা তুমি। গতিকে এই দিশটো আমি প্ৰিয় দৰ্শকবৃন্দ খুব ভাল ধৰণে বুজিব লাগে। ৰছুল বুলি কোৱাৰ লগে লগে, ৰাছুলুল্লাহ বুলি কোৱাৰ লগে লগে আল্লাহৰ বাৰ্তাবাহক। গতিকে তেখেতৰ ব্যক্তিগত কোনো দিশৰ লগত আমাৰ ইয়াত সম্পৰ্ক নাই। মই পুনৰ কৈছোঁ, ব্যক্তিগত দিশ। আল্লাহে যিমানবোৰ ইয়াত আমাৰ আদেশ নিষেধ হক কৰ্মৰ আদেশ নিষেধ আল্লাহে এই কোৰাণ মজিদত উল্লেখ কৰিছে, নিশ্চিতভাৱে প্ৰতিটো আদেশ নিষেধ তেখেতে নিজৰ ওপৰত বাস্তৱায়ন কৰি তেখেতে সমাজত প্ৰকাশ কৰি দেখুৱাইছিলে প্ৰকাশ্যে। সেয়েহে আল্লাহৰ এই বাৰ্তাবাহকজন আমাৰ বাবে অনুকৰণীয়। আল্লাহে কৈছে তুমি যদি বাৰ্তাবাহকক অনুকৰণ কৰিলা তেন্তে তুমি জানি ৰাখিবা, অৰ্থাৎ তুমি আল্লাহকেই কথাই তুমি মানি ললা। বিভিন্ন প্ৰকাৰেৰে আহিছে। আমি আয়াত ইতিমধ্যে পাই আহিছোঁ যে জীৱিত অৱস্থাত বা যেতিয়া আল্লাহৰ ৱাহি আহিছিল বাৰ্তাবাহকক, আল্লাহে মানুহৰ প্ৰতি সেই সময়ত আল্লাহে নিৰ্দেশ দিছে যে তেখেতক সন্মান কৰা, তেখেতক সহায় সহযোগিতা কৰা, কিন্তু ইত্তেবা কৰিবা তেওঁৰ ওপৰত নাজিল হোৱা নূৰ। এই কথাবোৰ আমি স্কিপ কৰি পাতলীয়াকৈ ল'লে নহ'ব প্ৰিয় দৰ্শকবৃন্দ। ৰছুলৰ মৰ্যাদা মহান আল্লাহে যি পৰ্যায়ত এই কোৰাণ মজিদত আমাৰ আগত দাঙি ধৰিছে, যথা স্থানত তেখেতৰ মৰ্যাদা আমি সিমানতে সীমাবদ্ধ ৰখাটো একান্তই প্ৰয়োজন। কিন্তু আমি তাকে নকৰি ইমানেই অতিৰঞ্জিত কথা বতৰাৰে এজন বাৰ্তাবাহকৰ অৱস্থান আমি এনে এক পৰ্যায়লৈ লৈ গ'লোঁ য'ত দেখা গৈছে যে কথা বতৰাবোৰ য'তেই আল্লাহ ত'তেই ৰছুল, য'তেই আল্লাহ ত'তেই মুহাম্মাদ। কথা বতৰাবোৰ সেনেকুৱা নহয় প্ৰিয় দৰ্শকবৃন্দ। সেইবাবে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে ৰছুল এটা আৰবী শব্দ আল্লাহে ব্যৱহাৰ কৰিছে। তেখেতৰ বাৰ্তাবাহকৰ ক্ষেত্ৰতো এই ৰছুল শব্দ ব্যৱহাৰ কৰিছে। এজন সাধাৰণ জেলৰ পৰা মুক্তি পোৱা কয়দী যাৰ কৰ্ম হৈছে তেখেতৰ ৰজাৰ, তেখেতৰ মালিকক মদ পৰিৱেশন কৰে, সেই লোকজনকো আল্লাহে ৰছুল বুলি অভিহিত কৰিছে। গতিকে ৰছুল বুলি কোৱাৰ লগে লগে আমাৰ মানসিক অৱস্থাত যি পৰ্যায়লৈ গুচি যায় সীমাহীনভাৱে, সেই দিশটো কিমান প্ৰকৃততে আমাৰ বাবে সমীচীন হৈছে নে লাভদায়ক হৈছে নে ইয়াৰ পৰা ক্ষতি হৈছে, এই দিশটো আহক আমি আজিয়েই চিন্তা কৰোঁ। অন্যথা পৰকালত ইয়াৰ কিন্তু বিভিন্ন ধৰণৰ হয়তো আমি অসুবিধাৰ হয়তো সন্মুখীন নিশ্চিতভাৱে হ'ব লগা হ'ব পাৰে। সেয়েহে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, বাৰম্বাৰ কৈছোঁ যে ৰাছুল শব্দ প্ৰকৃততে কি অৰ্থ বহন কৰিছে। তেখেতৰ ব্যক্তিগত কোনো কথাৰ লগত আল্লাহৰ এই ৰিচালতৰ সম্পৰ্ক নাই। ৰিচালতৰ সম্পৰ্ক কেৱল আল্লাহে কি বাৰ্তা তেখেতৰ মাধ্যমেৰে প্ৰেৰণ কৰিছে, কেৱল আৰু কেৱল তাৰ লগতে ৰিচালত জড়িত হৈ আছে।
তেখেতে কি খাই ভাল পাইছিল, কেনেধৰণে বহিছিল, কি কৰিছিল, যিবোৰ কথা কোৰাণ মজিদত নাই অৰ্থাৎ আল্লাহৰ বাৰ্তাত নাই, সেই বিষয় বস্তুবোৰৰ সৈতে ৰিচালতৰ কোনো সম্পৰ্ক নাই। কিন্তু আমাৰ ধৰ্মনীতিয়ে সম্পূৰ্ণভাৱে আমাৰ কিন্তু দিশ এক বিপৰীত দিশলৈ লৈ গ'ল। ইত্তেবা কৰিছে তেখেতৰ, কৰিবলৈ কৈছে তেখেতৰ ওপৰত নাজিল হোৱা নূৰৰ জেগাতেই বন্ধ হৈ থাকিল। আমি ইত্তেবা কৰিছোঁ তেখেতৰ বিভিন্ন ধৰণৰ ব্যক্তিগত কথা বতৰা, যিবোৰ কথা বতৰাৰ আল্লাহৰ কিতাপৰ কোনো কিন্তু চুলতান নাই, দলিল নাই। গতিকে এই দিশটো আমি আপোনালোকৰ আগলৈ চৰ্চালৈ দাঙি ধৰিলোঁ। বাকী চিন্তাধাৰা আপোনালোকৰ, দিনত কোনো জোৰ জবস্তিৰ কথা নাই, যোনে যেনেকৈ ভাল পাইছে কৰি থাকক। আমি যিহেতু আল্লাহৰ কিতাপ পঢ়াৰ চেষ্টা কৰিছোঁ, বুজাৰ চেষ্টা কৰিছোঁ, প্ৰচাৰ কৰাৰ চেষ্টা কৰিছোঁ, গতিকে ইয়াৰ যি হক সেই হক আমি ক'বই লাগিব, অন্যথা হয়তো সত্য গোপন কৰাৰ অপৰাধত যাতে আমিও এদিন ভুক্তভোগী হ'ব লগা নহয়, তাৰ স্বাৰ্থতহে এই কথা বতৰাবোৰ আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। অন্যথা আন কোনো ধৰণৰ আমাৰ ইণ্টেনশ্যন নাই। কোনো কাৰো হাফিজ নহয়, কোনো কাৰো ৱকিল নহয়। আল্লাহে এই কথাবোৰ কোৰাণ মজিদত কৈছে। গতিকে ইনশাআল্লাহ আমি আশা ৰাখিম এই দিশবোৰৰ প্ৰতি যদি আমি আজিয়েই চিন্তা চৰ্চা কৰোঁ, নিশ্চিতভাৱে আমাৰেই লাভ হ'ব। যি কি নহওক 50 নং আয়াতত ৰজাই কৈছিল, ৱাকালাল মালিকু, ৰজাই কৈছিল যে তেখেতক মোৰ ওচৰলৈ লৈ আহা। তাৰ পাছত যেতিয়া সেই বাৰ্তাবাহকজন তেখেতৰ ওচৰলৈ আহি পালেহি, কালা, তেতিয়া ইউচুফ আলাইহিস সালামে কৈছিল, ইৰজি ইলা ৰাব্বিকা, ঘূৰি যোৱা তোমাৰ ৰজাৰ ওচৰলৈ, তোমাৰ মালিকৰ ওচৰলৈ। সেই বাৰ্তাবাহকক ইউচুফ আলাইহিস সালামে কৈছিল। ঘূৰি গৈ ফাছ আলহু, তেখেতক সোধা, তেখেতক প্ৰশ্ন কৰা, মা বালুন নিসৱাতি, যে সেই মহিলাসকলৰ সন্দৰ্ভত কি হ'ল বিষয়টো। আল্লাতি, যিসকল মহিলাই কাত্তানা আইদিয়া হুন্না, যিসকল মহিলাই নিজৰ হাতসমূহ কাটি লৈছিল তেখেতক দেখাৰ লগে লগে। তাৰ পাছত ইউচুফ আলাইহিস সালামে কৈছে, ইন্না ৰাব্বি, নিশ্চয় মোৰ প্ৰতিপালক। প্ৰিয় দৰ্শকবৃন্দ, একেটা আয়াততে মন কৰিব, ৰাব শব্দটো সেই বাৰ্তাবাহকক ৰব শব্দ ব্যৱহাৰ কৰিছে তেখেতে যাক মানে, অৰ্থাৎ ৰজাক। কিন্তু ইউচুফ আলাইহিস সালামৰ বাবে ৰব হৈছে আল্লাহ সুবহানাহু ওয়া তাআলা। গতিকে আল্লাহে একেটা শব্দই একেটা আয়াততেই দুটা ভিন্ন দিশত অৰ্থ বহন কৰি আল্লাহে ইয়াত প্ৰকাশ কৰিছে। এই দিশবোৰো কিন্তু আমি চাব লাগিব। এজন বিশ্বাসকাৰী লোকৰ বাবে ৰব কেৱল আৰু কেৱল আল্লাহ সুবহানাহু ওয়া তাআলা, তাৰ বাহিৰে কোনো মান্য নাই। কিন্তু আমাৰ মান্য বহুত। এই দিশবোৰ আমি চিন্তা কৰা নাই। আমি প্ৰকৃততে কাৰ কথা মানি আমি পৃথিৱীত চলি আছোঁ, কাক আমি ছেটিছফাই কৰিব বিচাৰি আছোঁ, কাৰ আদেশ আৰু নিষেধসমূহ আমি শুনি আছোঁ, এই দিশবোৰ অকণমান দহলৈ গৈ আহকচোন চিন্তা কৰি চাওঁ। সেয়েহে আল্লাহে এই পাৰ্থক্যসমূহ আমাৰ আগত দাঙি ধৰিছে যাতে আমি চিন্তা চৰ্চা কৰোঁ। সেইবাবেই কৈছে যে ইউচুফ আলাইহিস সালামৰ এই কাছাছত আমাৰ বহুতো শিকনীয় বিষয়বস্তু আছে। আল্লাহে আৰম্ভণিতে কৈছে সূৰাৰ। গতিকে ইউচুফ আলাইহিস সালামে কৈছে, ইন্না ৰাব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, বিকাইদি হিন্না, সেই মহিলাসকলৰ চক্ৰান্ত সন্দৰ্ভত আলিমুন, ভালদৰে জানে যে তেখেতসকলৰ মনৰ ইণ্টেনশ্যন কি আছিল, কিয় সিহঁতৰ হাতসমূহ কাটিব লগা অৱস্থাত পৰিল মোক দেখাৰ লগে লগে। তেওঁলোকৰ মনৰ ভিতৰত থকা চক্ৰান্ত সম্পৰ্কত মোৰ প্ৰতিপালক কিন্তু সম্পূৰ্ণভাৱে জ্ঞাত, সকলো জানিছিল তেখেতে। তাৰ পাছত ইউচুফ আলাইহিস সালামৰ এই কথা শুনি যেতিয়া সেই বাৰ্তাবাহকে আহি কথাখিনি ৰজাক ক'লে, তেতিয়া ৰজাই কৈছিল, কালা মা খাতবু কুন্না, মহিলাসকলক তেতিয়া ৰজাই কৈছিল, মা খাতবু কুন্না ইজ ৰাৱাতুন্না ইউচুফা আন নাফছিহি, মা খাতবু কুন্না, এতিয়া তোমালোকে কোৱা,
যে বিষয়বস্তুটো প্ৰকৃততে কি আছিল, খাতিব তোমালোকৰ কি, তোমালোকে মোক কোৱা। ইজ ৰাৱাতুন্না, যেতিয়া তোমালোকে বেয়া ভাৱ লৈ আকৰ্ষিত কৰিছিলা ইউচুফক যেতিয়া তোমালোকে আকৰ্ষিত কৰিছিলা, আন নাফছিহি, তেওঁৰ প্ৰবৃত্তিক যেতিয়া তোমালোকে আকৰ্ষিত কৰিছিলা, সেই সন্দৰ্ভত মহিলাসকলক ৰজাই কৈছে যে এতিয়া কোৱা তোমালোকৰ এই সন্দৰ্ভত কি ক'ব লগা আছে। কুলনা, তেতিয়া সকলো মহিলাই কৈছিল, হাছা লিল্লাহি, যে আল্লাহে ৰক্ষা কৰক। এই হাছা লিল্লাহিয়ে কেইবাটাও অৰ্থ ইয়াত প্ৰকাশ কৰে, যে প্ৰকৃততে আল্লাহে ইয়াক আৰু অধিক যোৱাৰ পৰা আমাক বাধা দিলে, বা আল্লাহে আমাক ৰক্ষা কৰক, বা আল্লাহে সৰ্বজ্ঞ ইত্যাদি ধৰণৰ বিভিন্ন অৰ্থ ইয়াৰ দ্বাৰা বহন কৰে। মহিলাসকলে কৈছে হাছা লিল্লাহি, আল্লাহে আমাক ক্ষমা কৰক, আল্লাহে আমাক বচালে। মা আলিমনা আলাইহি মিন সুইন, তেতিয়া মহিলাসকলে মন্তব্য প্ৰকাশ কৰি কৈছে যে মা আলিমনা, আমাৰ কোনো জ্ঞাত নহয়, আমি একো নাজানো, আলাইহি, তেওঁৰ বিষয়ে, ইউচুফ আলাইহিছ সালামৰ বিষয়ে, মিন সুইন, কোনো তেখেতৰতো বেয়া আমি দেখা নাই, বা বেয়া চৰিত্ৰ সন্দৰ্ভত কিন্তু আমি একো নাজানো। কালাতিল আমৰাতুল আজিজি, এই কথাখিনি শুনি তাত উপস্থিত আছিল সেই মহিলাগৰাকী আজিজৰ পত্নী। কালাত, তেতিয়া তাই কৈছিল, ইমৰাতুল আজিজি, আজিজৰ পত্নীয়ে তেতিয়া কৈছিল, আল আন, আজি, টুডে, হাছহাছাল হাক্কু, যে সত্যটো প্ৰকাশ পাই গ'ল আজি। আজিজৰ পত্নীয়ে কৈছে তেতিয়া, আনা ৰাৱাতুহু আন নাফছিহি, তেওঁ স্বীকাৰো কৰিছে পুনৰবাৰ যে আনা, মই, আজিজৰ মহিলাই কৈছিল যে মই ৰাৱাতুহু, তেওঁক অসৎ চৰিতাৰ্থ পূৰ্ণ কৰিবৰ বাবে মই তেখেতক আকৰ্ষণ কৰিছিলোঁ, আন নাফছিহি, তেখেতৰ প্ৰবৃত্তিক মই আকৰ্ষণ কৰিছিলোঁ, তেখেতৰ নফছক মই আকৰ্ষণ কৰিছিলোঁ। ৱা ইন্নাহু, আৰু নিশ্চয় তেওঁ লামিনা সাদিকিন, সত্যবাদীসকলৰ মাজৰ এজন আছিল। যালিকা লিয়ালামা আন্নি লাম আখুনহু বিল গাইবি, এই আয়াতটো খুব ভালধৰণে মন কৰিব। প্ৰকৃততে এই আয়াতটো ইউচুফ আলাইহিছ সালামৰ মত প্ৰকাশ হৈছে ইয়াত। জালিকা, এই জালিকা বুলি কৈ যিখিনি কথা বতৰা ৰজাই মহিলাসকলক সুধিলে, মহিলাসকলে মন্তব্য দিলে যে আমি তেখেতৰ কোনো বেয়া চৰিত্ৰ প্ৰকৃততে আমি দেখা নাছিলোঁ। তাৰ পাছত আজিজৰ পত্নীয়েও ক'লে যে আজি সত্য কথাটো প্ৰকাশ যিহেতু পায়েই গ'ল, গতিকে ময়ো ক'ব বিচাৰোঁ যে প্ৰকৃততে মইহে তেখেতক আকৰ্ষণ কৰিছিলোঁ, তেখেত কিন্তু সত্যবাদীসকলৰ মাজৰে আছিল। এই গোটেই কথাখিনি সাঙুৰি কোৱা গৈছে, জালিকা, এই ঘটনাবোৰ লিয়ালামা, যাতে তেওঁ জানিব পাৰে, অৰ্থাৎ আজি যে যাতে জানিব পাৰে, আন্নি, ইউচুফ আলাইহিছ সালামে কৈছে যে এই গোটেই ঘটনাবোৰ যাতে আজি যে জানিব পাৰে, আন্নি, যে মই, লাম আখুনহু, যে মই তেওঁক প্ৰকৃততে বিত্ৰে কৰা নাছিলোঁ, বিল গাইবি, তেখেতৰ অনুপস্থিতিত মই তেখেতক কেতিয়াও প্ৰকৃততে বিত্ৰে কৰা নাছিলোঁ। ৱা আন্নাল্লাহা, আৰু যিহেতু নিশ্চয় আল্লাহে লা ইয়াহদি, আল্লাহে সেই পথত পৰিচালিত নকৰে, কাইদাল খাইনিন, যে যিসকল এনেধৰণৰ বিত্ৰেয়াৰ আছে, সেই লোকসকলৰ কোনো চক্ৰান্তক প্ৰকৃততে আল্লাহে সফল হ'বলৈ নিদিয়ে সেই চক্ৰান্তৰ পথত। গতিকে ইউচুফ আলাইহিছ সালামে তেখেতৰ মন্তব্য এই আয়াতৰ দ্বাৰা এনেধৰণে ইয়াত প্ৰকাশ কৰিছে। তাৰপিছত ইউচুফ আলাইহিছ সালামে পুনৰ কৈছে, ৱামা উবাৰিউ নাফছি, কথাটো এনেকুৱাও নহয় যে ৱামা উবাৰিউ নাফছি, যে মই মোৰ নফছৰ প্ৰকৃততে মই দুখমুক্ত বুলি মই ক'ব বিচৰা নাই, মই চাফাই দিব বিচৰা নাই,
ইন্নান নাফসা, নিশ্চয় এই মানুহৰ মনৰ প্ৰবৃত্তিটোৱে লা আম্মাৰাতুম বিছুই, যে সদায় টানি থাকে বেয়া দিশটোৰ প্ৰতি। ইল্লা, যেহেতু মানুহৰ নফছে সদায় বেয়া দিশটোৰ প্ৰতি মানুহক আকৰ্ষিত কৰে, যাতে তাত ফূৰ্তি ফাৰ্তা কৰিব পাৰে, খন্তেকীয়া আমোদ ল'ব পাৰে। এই দিশটো ইউচুফ আলাইহিছালামে কৈছে যে ৱামা উবাৰিউন নাফছি, যে মই মোৰ নফছক, প্ৰকৃততে মোৰ প্ৰবৃত্তিক মই দুখমুক্ত বুলি ক'ব বিচৰা নাই। যিহেতু নফছটো এনেধৰণৰ এটা বস্তু যি সদায় বেয়াৰ দিশলৈ মানুহক আকৰ্ষিত কৰে, আৰু তেওঁ আকৰ্ষিত হৈ সেই ঘটনাত পৰি গ'লহেঁতেন যদিহে ইল্লা একচেপ্ট মা ৰাহিমা ৰাব্বি, যদি মোৰ প্ৰতিপালকৰ কৰোণা নাথাকিলহেঁতেন তেতিয়াতো বিপদ মোৰো আছিলে। ইন্না ৰাব্বি গফুৰুৰ ৰহিম, নিশ্চয় মোৰ প্ৰতিপালক পৰম ক্ষমাশীল আৰু পৰম দয়াময়। গতিকে এই আয়াতটো আমি মন কৰিব লাগিব। আমি ইতিমধ্যে পাই আহিছোঁ, সম্ভৱতঃ এই চূৰাৰে 24 নং আয়াত হ'ব লাগে। তাত আমি দেখিছোঁ যে যেতিয়া দৰৱাজা বন্ধ কৰি দিলে, বন্ধ কৰি দিয়াৰ পাছত আজিজৰ পত্নীয়ে প্ৰকৃততে প্ৰেক্টিকেলি তেখেতৰ ওপৰত জঁপিয়াই পৰাৰ এটা পৰিৱেশ হৈছিল। সেই আয়াতত কৈছে যে ইউচুফ আলাইহিছালামো সেই একেই অৱস্থাত পতিত হ'লহেঁতেন, অৰ্থাৎ তেওঁ আজিজৰ পত্নীক হয়তো জঁপিয়াই পৰিলহেঁতেন যদিহে তেওঁ আয়াত, আল্লাহৰ নিদৰ্শন সেই মুহূৰ্তত দেখা নাপালেহেঁতেন। কি নিদৰ্শন? আল্লাহু আলম, আল্লাহে জানে। কিন্তু আয়াতে কৈছে যে এটা নিদৰ্শন দেখা পাই আল্লাহৰ কথা মনত পৰি গ'ল, মনত পৰি তেওঁ তাৰ পৰা বাচিব বিচাৰিলে। গতিকে এই দিশটো আছিল আল্লাহৰ এই ইয়াত যি উল্লেখ কৰিছে মা ৰাহিমা ৰাব্বি, মোৰ প্ৰতিপালকৰ যদি মোৰ কৰোণা মোৰ ওপৰত থকাৰ বাবেই প্ৰকৃততে মোৰ নফছক বেয়া দিশটোৱে আকৰ্ষণ কৰি লৈ যাব নোৱাৰিলে। গতিকে এই দিশটো আমি ক্ৰছ কানেক্ট কৰি আয়াতৰ পৰা এই দিশটো আমি বুজিব লাগিব যে কৰোণা সেইটোৱেই আছিল যে সেই বিশেষ মুহূৰ্তটোত প্ৰকৃততে ইউচুফ আলাইহিছালামক কিবা আয়াত নিদৰ্শন আল্লাহৰ দেখুৱাই দিলে, যাৰ বাবে তেখেতে সেই বেয়া কৰ্মৰ পৰা তেখেতে আঁতৰি আহিবলগীয়া হ'ল। ৱাকাল আল মালিকু, আৰু তেতিয়া ৰজাই কৈছিল ইতুনি বিহি, যে তেওঁক মোৰ ওচৰলৈ লৈ আহা। অৰ্থাৎ এই কথা বতৰাখিনি চলি থকা অৱস্থালৈকে এই আয়াতে কৈছে যে তেতিয়ালৈকে প্ৰকৃততে তেওঁক প্ৰেক্টিকেলি ইয়াত অনা হোৱা নাই। পুনৰ ৰজাই কৈছিল যে তেওঁক মোৰ ওচৰলৈ লৈ আনা। আস্তাখলিছহু লিনাফছি, মই তেওঁক এপইণ্ট কৰিম, নিযুক্তি দিম, লিনাফছি, মোৰ সম্পূৰ্ণ মোৰ নিজৰ বাবে ব্যক্তিগত কামত। অৰ্থাৎ মন্ত্ৰী পৰিষদৰ একেবাৰে ৰিলায়েবল পাৰ্চনেল ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিম বুলি ৰজাই ক'লে যে তেওঁক লৈ আনা, মই মোৰ নিজৰ বাবে তেখেতক মই নিযুক্তি দিম। ফালাম্মা কাল্লামাহু, তাৰ পাছত যেতিয়া তেওঁৰ সৈতে কথা বতৰা পাতিল, কালা, তেতিয়া ৰজাই কৈছিল ইন্নাকা আল ইয়াউমা, ইউচুফ আলাইহিছালামক ৰজাই কৈছিল যে ইন্নাকা, নিশ্চয় তুমি আল ইয়াউমা, আজিৰ পৰা লা দাইনা, আমাৰ লগতেই থাকিবা, মাকিনুন আমিনিন, একেবাৰে বিশ্বাসযোগ্য নিৰাপত্তা সহকাৰে তুমি মাকিনুন, তোমাৰ অৱস্থান আমাৰ সৈতে তুমি আজিৰ পৰা তুমি গ্ৰহণ কৰি লোৱা। কালা, তেতিয়া ইউচুফ আলাইহিছালামে কৈছিল ইজআলনি, যে মোক নিযুক্তি দিয়া। ইউচুফ আলাইহিছালামে ৰজাৰ সেই প্ৰস্তাৱ শুনি পেলাই ক'লে যে মোক নিযুক্তি দিয়া আলা খাজানিল আৰদি, খাজানা, এই দেশৰ যি ষ্ট'ৰেজ আছে, খাদ্য বস্তুৰ যি গুদান আছে, সেই গুদানৰ দায়িত্ব দিবলৈ ক'লে। ইউচুফ আলাইহিছালামে ক'লে যে ইজআলনি, যে মোক এপইণ্ট কৰা, মোক নিযুক্তি দিয়া আলা খাজানিল আৰদি, এই দেশৰ সকলো যিমান খাদ্য ভাণ্ডাৰৰ ষ্ট'ৰেজ আছে, গুদান আছে, তাৰ দায়িত্বত তুমি মোক দিয়া। ইন্নি, নিশ্চয় মই, হাফিজুন আলিমুন, মই এই দায়িত্ব খুব ভাল ধৰণে মই ইয়াৰ ৰক্ষণাবেক্ষণ দিম। আলিমুন, এজন বিশেষজ্ঞ হিচাপে, অৰ্থাৎ জনা শুনা মানুহ হিচাপে মই ইয়াক
তোমাৰ এই দায়িত্বক মই ৰক্ষণাবেক্ষণ দিম। প্ৰিয় দৰ্শকবৃন্দ, ইয়াতো আমি চিন্তা কৰিবলগীয়া বিষয় আছে। ইউছুফ আলাইহিছ ছালামৰ গোটেই জীৱন পৰিক্ৰমা আমি দেখি আহিলোঁ। সৰুতেই তেখেতক নাদত পেলাই দিছিলে, নাদত পেলাই দিয়াৰ পিছত তেখেতক আজি যে কিনি লৈ গুচি গ'ল, কিনি লৈ গৈ বাকী পৰৱৰ্তী ঘটনাসমূহ দেখি গ'ল। এতিয়া ইউছুফ আলাইহিছ ছালামৰ জীৱন পৰিক্ৰমাত আমি দেখিলোঁ যে তেখেত এজন স্পেচিয়েলাইজ পাৰ্চন আছিল, সপোনৰ বিষয়ে কৈ দিব পাৰে। তাত কিন্তু তেখেতে স্বীকাৰোক্তি দিছে যে তেখেতে যদিও কয় সেই কথা প্ৰকৃততে তেওঁৰ নহয়, আল্লাহে যি শিকাই দিছে তাৰ পৰাহে ক'ব। গতিকে ইয়াতো আমি দেখিম তেখেতৰ জীৱন পৰিক্ৰমাত এনেধৰণৰ কোনো অভিজ্ঞতাৰ বিষয়ে আমি পোৱা নাই যে দেশৰ মূল খাদ্য ষ্ট'ৰেজত যে তেখেতে একেবাৰে বিশেষজ্ঞ হিচাপে দায়িত্ব ল'ম বুলি কৈছে, মই জানি শুনি ল'ব বিচাৰিছে। গতিকে তেখেতে এই জ্ঞান পালে ক'ত? গতিকে এই দিশটো আমি চাব লাগিব। একেবাৰে প্ৰথম সূৰাৰ আৰম্ভণিতে ইউছুফ আলাইহিছ ছালামৰ পিতা ইয়াকুব আলাইহিছ ছালামে কৈছিল যে সপোনৰ বিষয়টোক লৈ যে 11টা তীৰ বিৰাই থকা তৰা, সূৰ্য, চন্দ্ৰ ইত্যাদিৰ সপোনটো যেতিয়া প্ৰাথমিক অৱস্থাত ইয়াত উল্লেখ হৈছে, তেতিয়া পিতা ইয়াকুব আলাইহিছ ছালামে কৈছিলে যে নিশ্চয় তোমাক আল্লাহে মনোনীত কৰিব বিচাৰিছে আৰু তোমাক শিকাবলৈ, যাতে তোমাক শিকাব পাৰে বহুতো তত্ত্বগধুৰ কথাৰ মূল ৰহস্য। গতিকে এই যিবোৰ তত্ত্বগধুৰ কথা সপোনৰ বিশ্লেষণ কৰা বা জীৱনত কোনো দিনেই এনেধৰণৰ দায়িত্ব নোলোৱা দিশ এটা, এইবোৰ প্ৰকৃততে আল্লাহে তেখেতক শিকাই দিছে। এই দিশবোৰো কিন্তু আমি আয়াত ৰিলেট কৰি কিন্তু আমি বুজাৰ চেষ্টা কৰিব লাগে। তাৰ পাছত কৈছে ৱা কাজালিকা, আৰু এনেধৰণেই মাক্কান্না লি ইউছুফ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে এনেধৰণেই মাক্কান্না আমি প্ৰতিষ্ঠিত কৰিলোঁ লি ইউছুফক ফিল আৰদি, এই দেশত পৃথিৱীত, ইয়াতাবাৱা মিনহু, আৰু তেখেতৰ এতিয়া ইমান পাৱাৰত আহি গ'ল ইয়াতাবাৱা মিনহা, সেই দেশৰ ভিতৰত তেখেতে প্ৰতিষ্ঠা কৰিব পাৰে, ছেটেলমেণ্ট দিব পাৰে। হাইছু ইয়াছাও, য'তেই তেখেতে বিচাৰিব তাতেই তেওঁ যিকোনো বিষয় প্ৰতিষ্ঠা কৰিব পাৰে, যিকোনো বিষয় নিৰ্মাণ কৰিব পাৰে। নুচিবু বি ৰাহমাতিনা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে নুচিবু, আমিয়ে এনেধৰণে দি দিওঁ, বি ৰাহমাতিনা, আমাৰ কৰোণাৰ দ্বাৰা, মান নাচাও, যাক আমি বিচাৰো। মন কৰিব, ইয়াত মাই ইয়াচা নহয়, মান নাচা, নুন দিছে। গতিকে ডাইৰেক্টলি আল্লাহে কৈছে আমি যাক বিচাৰো তেওঁক আমি এনেধৰণৰ বিষয়বস্তু আমি দি দিওঁ আমাৰ কৰোণাৰ দ্বাৰা। ৱালা নুচিউ, আৰু আমি কেতিয়াও বিনষ্ট হ'বলৈ নিদিওঁ আজৰাল মহচিনিনা, যে সৎকৰ্মশীল লোকসকলৰ পুৰস্কাৰ আমি কেতিয়াও বিনষ্ট হ'বলৈ নিদিওঁ। তাৰপিছত কৈছে ৱাল আজৰু, আৰু সেই বিশেষ পুৰস্কাৰ আল আখিৰাতি, পৰকালৰ, খাইৰুন, আৰু যথেষ্ট উত্তম, লিল্লাজিনা, সেইসকলৰ বাবে, আমানু, যিসকলে আল্লাহৰ এই কথা বতৰাৰ ওপৰত বিশ্বাস কৰে, ৱা কানু ইয়াত্তাকুন, আৰু তেওঁলোক পৃথিৱীত থকা অৱস্থাত আছিল মুত্তাকি, অৰ্থাৎ আল্লাহৰ ৰোষক ভয় কৰাৰে গোটেই জীৱনটো তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছিল। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ যথেষ্ট তত্ত্বগধুৰ কথা আমি প্ৰতিটো আয়াতত অতিক্ৰম কৰি আহিছোঁ। গতিকে আমি আশা ৰাখিম ইনশাআল্লাহ আপোনালোকেও যাতে প্ৰত্যেকেই এই আয়াতসমূহ খুব ধীৰ সুস্থিৰে ইয়াৰ মূল তত্ত্ব বুজাৰ যাতে আমি প্ৰত্যেকেই চেষ্টা আমাৰ অব্যাহত ৰাখোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।